হৈছিলে 1973 আৰু নেশনাল পাৰ্ক কেতিয়া হৈছিলে 1936 আৰু ইম্পৰ্টেন্ট কি হয় আমাৰ সবতকে ওল্ডেষ্ট কি হয় আমাৰ নেশনাল পাৰ্ক হয় লগতে সবতকে ওল্ডেষ্ট কি হয় এইটো টাইগাৰ ৰিজাৰ্ভ হয় আৰু দেখিছে আপোনালোকে ইয়া ছাৰৰ কোৱেশ্চনবিলাক মই বিশেষকৈ এটা দুটামান দেখাইছোঁ চাওক আপোনালোকে জিঅ'গ্ৰাফি MCQ যিবিলাক জিঅ'গ্ৰাফিৰ এইবিলাক বিশেষকৈ আহে নীল নদী ক'ত অৱস্থিত নীল নদী আফ্ৰিকা মহাদেশত অৱস্থিত সব ইয়াত দিয়া আছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল কুমাৰ ভাস্কৰ বৰ্মন আৰু এইবিলাক চাওক এইবিলাক আৰু ইয়াত চাওক পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল 1526 খ্ৰীষ্টাব্দত চাইছে আপোনালোকে আৰু এইখন কিতাপত আপোনালোকে এটা বস্তু চাওক মনত ৰাখক ভালকৈ চাওক ইয়াত সব আপোনালোকে পাব ইংৰাজী পাব ইয়াত আপোনালোকে ভাষা সাহিত্য পাব বুৰঞ্জী হিষ্টৰী পাব ভূগোল পাব জিঅ'গ্ৰাফি ইয়াত আপোনালোকে চাওক ভাৰত ভূগোল পাব জিঅ'গ্ৰাফি অফ ইণ্ডিয়া ৰাজনীতি পলিটিক্স অৰ্থনীতি ইকনমিক্সৰ ক্ষেত্ৰত বহুত একদম এয়া হৈছে অসমীয়া সাধাৰণ জ্ঞান এছামিছ জিকে পাৰ্ট 1 কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলি কোৱা হয় যোৰহাট তো এনেকুৱা ধৰণৰ আপোনালোকে যদি PDF কোৱেশ্চন PDF জিকে কোৱেশ্চন পাব বিচাৰে তেনেহ'লে সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি লওক আৰু মই কেনে ধৰণৰ MCQ কি কৰি আছোঁ সব আপোনালোকক দেখুৱাম আৰু মই কোনখন কিতাপ পঢ়োঁ কোনখন কিতাপ নপঢ়োঁ সব আপোনালোকক দেখাম তো বলক হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো বহুত দিন হ'ল মই ভিডিঅ' দিব পৰা নাই কিবা প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাই তাৰ কাৰণে বহুত চৰি মোৰো বেয়া লাগে ভিডিঅ' দিব নোৱাৰিলে বহুত বেয়া লাগে আৰু তো সেইটোৱে তো আজি এটা নতুন টপিক নতুন ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ আগত আৰু এইটো ভিডিঅ' বিশেষসকলৰ কাৰণে যিসকলে ADR ৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে পঢ়ি আছে এক্সাম দিব বুলি ভাবি আছে সেইসকলৰ কাৰণে এইটো ভিডিঅ' আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে ধুনীয়া একদম MCQs কোৱেশ্চন জিকে জেনেৰেল নলেজ কেনেকৈ কি কৰিব পাৰিব কি নকৰিব কোনটো পঢ়িলে আহিব কোনটো মানে কেনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আহে বেছিকৈ পৰীক্ষাত তো সেইটোৱে মই বহুত কি কৰি আছোঁ আৰু বিশেষকৈ সেনেকৈ নহয় যে মই জাষ্ট ভিডিঅ' বনাই দিলোঁ সেনেকৈ নহয় মই 5 মাহ 6 মাহ ধৰি মই এক্সট্ৰা কোচিং কৰি আছোঁ এইটোৰ ওপৰত গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে মই 5 মাহ হ'ল কোচিং কৰি আছোঁ আৰু মই ক'ত কোচিং কৰি আছোঁ ক'ত কোচিং কৰা নাই সব আপোনালোকে A to Z কম এইটো ভিডিঅ'ত তো দেৰি নকৰি ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ মই পিছফালে বেকগ্ৰাউণ্ড ইগন'ৰ কৰক কিবা কিবি আছে আৰু মই বহি আছোঁ আৰু বিশেষকৈ মই ঘৰত নাই মই আছোঁ ৰুমত আৰু মই থাকোঁ ধুবুৰীত বিশেষকৈ এইটোৰ কাৰণে আহিছোঁ মই 5 মাহ হ'ল ইয়াত থকা কোচিং কৰি আছোঁ মই গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে আপোনালোকে যদি এইটো ভিডিঅ' ধুবুৰীৰ পৰা চাই আছে ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেনেহ'লে প্লিজ আপোনালোকে যিমান পাৰে একটাই কথা ক'ম যিমান পাৰে আপোনালোকে যদি ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা চাই আছে এটাই কথা ক'ম আপোনালোকক যে আপোনালোকে সোনকালে মই য'ত কোচিং কৰি আছে আপোনালোকে তাত আহি ভিজিট কৰক ডিছক্ৰিপশ্যনত সব ডিটেইলছ দিয়ে থাকিব মই য'ত কোচিং কৰি আছোঁ ঠাইখন সব মানে লোকেশ্যন সব দিয়ে থাকিব আৰু কোচিঙৰ নাম আছে তাৰ সেই নামটো হ'ল শোভা কোচিং চেণ্টাৰ তাতে মানে কি কৰে আৰু তো গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ কাৰণে যিবিলাক প্ৰিপাৰেশ্যন কৰি আছে সেইবিলাকৰ কাৰণে মানে আহি যাব আপোনালোকে ভিজিট কৰিব তো কেনেকুৱা মানে ক্লাছ কৰিব আপোনালোকে কেনেকুৱা একদিন আহি ডেমো ক্লাছ কৰিব পাৰিব আপোনালোকে কেনেকৈ কি কৰে নকৰে তো একদম ধুনীয়াকৈ চাই পঢ়াই ধুনীয়াকৈ বুজাই ধুনীয়াকৈ ক্লাছত একদম থিয়ৰি কৰি পঢ়াই এনেকুৱা আপোনালোকে কোনো ঠাইতে নাপাব মই একদম 100% মই ইমান দিনৰ পৰা পঢ়ি আছোঁ এনেকুৱা কি আপোনালোকে কোনো কিহতে নাপাব আৰু কি বিশেষকৈ যদি পায় আপোনালোকে গুৱাহাটীত পাব আৰু ইয়াত পাব তো এইটো ভিডিঅ' যদি আপোনালোকে চাইছে সোনকালে শোভা কোচিং চেণ্টাৰত আহি ভিজিট কৰক আৰু এডমিশ্যন লওক ছাৰে সকলোধৰণৰ কৈ দিব কিমান টকা লাগে কি নালাগে কি প্ৰচেছিং কি কৰিব লাগে কি কৰিব নালাগে এডমিশ্যন কৰোঁতে আৰু কিমান টকা লাগে কি টকা নালাগে সব আপোনালোকক A to Z ক'ব তো নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ছাৰক লগ কৰাই দিম আপোনালোকক আৰু ধুনীয়া MCQ জেনেৰেল নলেজ একদম ধুনীয়াকৈ থিয়ৰি পঢ়াই এনেকৈ পঢ়াই আপোনালোকে 100%
100% মই কৈছোঁ আপোনালোকে এক্সামত পাছ হ'বই হ'ব আৰু মই কেনে ধৰণৰ MCQs কি কৰি আছোঁ সব আপোনালোকক দেখুৱাম আৰু মই কোনখন কিতাপ পঢ়োঁ কোনখন কিতাপ নপঢ়োঁ সব আপোনালোকক দেখাম তো বলক মই দেখুৱাই আছোঁ পিছফালে ইগনোৰ কৰক ইফালে কিবা লেপটপ তাৰ পঢ়ি আছে তো মই আপোনালোকক দেখুৱাম মই কি কিতাপ পঢ়োঁ কি কিতাপ নপঢ়োঁ এইখিনি হ'ল কিতাপ মই এইখনো কিতাপ পঢ়োঁ ইয়াৰ আছে চাওক আপোনালোকে বৃহত্তম দ্বীপ সুন্দৰবন বৃহত্তম মহাসাগৰ প্ৰশান্ত মহাসাগৰ মানে A to Z আপোনালোকক ইয়াত দিয়া আছে সব দিয়া আছে এইখন কিতাপখনৰ নাম কি কেইটকা লয় সব আপোনালোকক কম তো ভিডিঅ'টো চাই থাকক আৰু গভীৰতৰ হ্ৰদ এইবিলাক বিশেষকৈ আহে নীল নদী ক'ত অৱস্থিত নীল নদী আফ্ৰিকা মহাদেশত অৱস্থিত সব ইয়াত দিয়া আছে অষ্টম শৃংগ আৰু এইখন কিতাপত আপোনালোকে এটা বস্তু চাওক মনত ৰাখক ভালকৈ চাওক ইয়াত সব আপোনালোকে পাব ইংৰাজী পাব ইয়াত আপোনালোকে ভাষা সাহিত্য পাব বুৰঞ্জী হিষ্টৰী পাব ভূগোল পাব জিঅ'গ্ৰাফি ইয়াত আপোনালোকে চাওক ভাৰত ভূগোল পাব জিঅ'গ্ৰাফি অফ ইণ্ডিয়া ৰাজনীতি পলিটিক্স অৰ্থনীতি ইকনমিক্সৰ ক্ষেত্ৰত বহুত একদম অল কি আছে ইয়াত ইফালে চাওক আপোনালোকে গণিতো আছে চলচ্চিত্ৰ আছে কম্পিউটাৰ আছে কম্পিউটাৰৰ কাৰণে এক্সাম যদি দিয়ে শিক্ষা আৰু মনোবিজ্ঞানৰ কাৰণেও আছে স্পৰ্টৰ কাৰণেও হয় এইখন কিতাপ একদম ধুনীয়া কিতাপ ইয়াত আপোনালোকে চাওক ইয়াত সব আছে বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষা বিজ্ঞান সব আৰু এভৰিথিং আছে তো এইখন যদি আপোনালোকে ভাবিছে আৰু কি এইখন কিতাপ ল'ম বুলি তো সোনকালে লওক এছামিজ মিডিয়ামৰ কাৰণে ভাল এখন বেষ্ট একদম মই একদম ধুনীয়া কিতাপ এছামিজ মিডিয়ামৰ কাৰণে অনলি এছামিজ মিডিয়ামৰ কাৰণে এইখন কিতাপ ইয়াত সব আপোনালোকে পাব ইয়াত আপোনালোকে চাওক ভাৰতৰ সংবিধানত বৰ্তমান কিমানটা অনুচ্ছেদ আছে 448টা অনুচ্ছেদ আছে তো ইয়াত আপোনালোকে একদম ধুনীয়া পাব ইয়াত চাওক আপোনালোকে অসমৰ পুৰণি নাম কি আছিল প্ৰাগজ্যোতিষপুৰ অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল মহিৰংগ দানৱ ইয়াত সব আপোনালোকে A to Z পাব একদম ধুনীয়া কিতাপ এখন আৰু কিতাপখনৰ নাম হ'ল এইটো নাম প্ৰতিযোগিতা প্ৰস্তুতি তো এইখনৰ দাম হ'ল ইয়াত দিয়া আছে কিমান টকা 590 টকা দিয়া আছে আপোনালোকে 550 টকাত বা 580 টকাত পাই যাব একদম ধুনীয়াকৈ এইখন কিতাপ অনলি ফৰ এছামিজ মিডিয়ামৰ কাৰণে ইংলিছ মিডিয়ামৰ কাৰণে এখন বেষ্ট কিতাপ আছে এইখন হ'ল আছাম জিকে ডায়েৰী তো এইখনৰ পৰা আপোনালোকে কি কৰিব পাৰিব এইখন কিতাপ মোৰ লগত নাই আৰু সোনকালে এইখন কিতাপ মই আনিম অতি সোনকালে আপোনালোকে চালে কিতাপখন চালে কিতাপখনত কেনেকুৱা ধৰণৰ মানে ধুনীয়া কোৱেশ্চন দিয়া আছে তো আপোনালোকৰ কাৰণে এইখন বেষ্ট কিতাপ আপোনালোকে এইখনো ফ'ল' কৰক মই এইখনো ফ'ল' কৰি আছোঁ এইখনো পঢ়ি আছোঁ প্লাছ মই কোচিং চেণ্টাৰত ছাৰ কি দিয়ে কি নিদিয়ে সেইবোৰো পঢ়ি আছোঁ ধুনীয়াকৈ তো সেইটো হৈছিল আজিৰ ভিডিঅ'টো আৰু আপোনালোকে যদি চাই আছে সেইটো ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিহেতু নতুনকৈ এইটো চেনেল আহি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আগলৈকে এনেকুৱা আৰু ভিডিঅ' লৈ আহিম কি পঢ়িলে কেনেকুৱা ধৰণৰ কি পঢ়িলে আহে কোৱেশ্চনবিলাক সেইবিলাক কোৱেশ্চন আহে বিশেষকৈ তো আপোনালোকে সেইবিলাক কোৱেশ্চন পাই থাকিব এইটো চেনেলত আৰু বিশেষ যদি PDF কোৱেশ্চন বিচাৰে PDF তো MCQs কিবা বিচাৰে তো আপোনালোকে মোৰ এটা টেলিগ্ৰাম চেনেল আছে সেইটো চেনেলত জইন কৰি ল'ব আৰু PDF বিলাক পাই যাব ফ্ৰীতে পাই যাব টেনশ্যন নাই একদম ফ্ৰীতে আৰু আপোনালোকক নেক্সট ভিডিঅ'ত মই ক'ম কেনেকৈ কি পোৱা যায় কি নকৰে চব A to Z ক'ম তো আজিৰ ভিডিঅ' আছিলে সেইটোৱে বিশেষকৈ আজি লম্বা নকৰোঁ ভিডিঅ'টো দীঘল নকৰোঁ আৰু ধুনীয়া এতিয়াৰ কাৰণে বহুত MCQs কোৱেশ্চন মই লৈ আহিম এইটো ভিডিঅ'ত লৈ আহিম সদায় 20টাকৈ মই দি দিম MCQs কোৱেশ্চন তো আপোনালোকে যিমান পাৰে এইবিলাক নোট কৰি ৰাখিব আৰু কি কৰিব পঢ়িব তো সেইটোৱে আছিল তো আজিৰ ভিডিঅ' আছিলে এইটোৱে তো সেইটো ভাল পালে লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু ডিছক্ৰিপশ্যনত চব ডিটেইলছ দিয়ে থাকিব তো আপোনালোকে আহি ভিজিট কৰিব এবাৰ ভিজিট কৰি এদিনৰ কাৰণে আপোনালোকে ডেমো ক্লাছ কৰিব পাৰিব ক্লাছ ছাৰ কেনেধৰণৰ ক্লাছ কৰি আছে বা কি কৰি আছে কেনেকৈ পঢ়াই নপঢ়াই চব আপোনালোকে এদিনৰ কাৰণে ডেমো ক্লাছ কৰিব পাৰিব তাৰপৰা ভাল লাগিলে আপোনালোকে বাছ তো সেইটোৱে আৰু নেক্সট ভিডিঅ'ত আপোনালোকৰ ছাৰৰ লগত মই চিনাকি কৰি দিম ছাৰে চব কথা ক'ব সেইটোৱে আছে তো আজিৰ ভিডিঅ' আছিলে সেইটোৱে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আৰু যদি নতুনকৈ এইটো চেনেলত আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো আৰু আগতো ধুনীয়া ভিডিঅ' পাই থাকিব আপোনালোকে সেইটো কাৰণে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব তো এয়াই তো নেক্সট ভিডিঅ'ত পুনৰ লগ পাম টাটা বাই
বোলে